হেল্ল' ফ্ৰেণ্ডছ, আজি মই আহিলোঁ আমাৰ তেজপুৰতে থকা গণেশ মন্দিৰত। এইখনেই হৈছে গণেশ মন্দিৰলৈ যোৱা গেটখন। ইয়াতে বহুত সুন্দৰকৈ দেৱ দেৱীৰ মূৰ্তিসমূহ বনোৱা আছে আৰু কাষতে আছে এয়া হনুমানৰ মূৰ্তি। বিৰাটেই ধুনীয়া হয় গেটখন। আৰু গেটখনৰ দুই চাইডেই পেইণ্টিং কৰা আছে দেৱ দেৱীৰ মূৰ্তিসমূহৰ। গতিকে ভিডিঅ'টো ভাল পাব, চাই থাকিব শেষলৈকে। তেনেহ'লে বলক আপোনালোকো মোৰ লগত আমাৰ তেজপুৰত থকা গণেশ মন্দিৰ দৰ্শন কৰিব। বহুতে হয়তো আহিছে, যিসকলে নাই অহা তেওঁলোকে চাব পাৰিব মোৰ ভিডিঅ'ৰ যোগেদি আৰু ভাল পাব। আৰু গণেশ মন্দিৰৰ কাষতে আছে গণেশ ঘাট, ব্ৰহ্মপুত্ৰৰ পাৰ হয়। বিৰাটেই ভাল লগা পৰিৱেশ, গৰমত ঠাণ্ডা পৰি থাকে, ভাল লাগে। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এয়া হৈছে গেটৰ বেক চাইডটো। এইফালেও ধুনীয়াকৈ অংকন কৰা আছে গেটখন। দেৱ দেৱীৰ মূৰ্তিসমূহ ধুনীয়াকৈ অংকন কৰা আছে। বহুতেই ভাল লাগে এইখন গেট। আৰু এয়া হৈছে গেটখনৰ দাতাৰ মূৰ্তি হয়। এয়া আহি পালোহি মন্দিৰ। মন্দিৰত ভিতৰত নোসোমাওঁ, আজি বেলেগ এটা কামতহে আহিছিলোঁ টাউনত, সেইকাৰণে ভিতৰত নোসোমাওঁ, বাহিৰৰ পৰাই সেৱা কৰি ল'লোঁ। আৰু মন্দিৰৰ ৱালতো ধুনীয়াকৈ পেইণ্টিংবোৰ আছে। এয়া হৈছে মন্দিৰৰ চাৰিওপাশ। আজি দোকানবোৰ বন্ধ। আৰু এইফালে এয়া হ'ল জিৰণি ঘৰ। এইফালে ধুনীয়াকৈ ৱালত পেইণ্টিংবোৰ কৰি থোৱা আছে। এয়া গণেশ বাবাৰ মূৰ্তি। আৰু এয়া আছে কাষতে এয়া গণেশ ঘাট। যিহেতু ব্ৰহ্মপুত্ৰৰ পাৰ হয়, বিৰাটেই ঠাণ্ডা পৰিৱেশ, ভাল লাগে এই ঠাইত আহি। এইখনেই হৈছে গণেশ ঘাটৰ মুখ্য তোৰণ। এয়া ব্ৰহ্মপুত্ৰৰ দৃশ্য, খুবেই ভাল লগা। আৰু আমি আহি অলপ টাইম হৈছিলেহে অহা, তাৰপিছতে আহিলে বৰষুণতে আমি গেটৰ ভিতৰতে সোমালোঁ। আৰু বহুত মানুহ গেটৰ ভিতৰতে সোমাই আছোঁ। এয়া হৈছে গণেশ উদ্যান, শিশু আৰু মহিলাসকলৰ বাবে। যিহেতু বৰষুণ আহিলে বহিব পৰা অৱস্থাত নাই আৰু গোটেই পানী হৈ গ'ল। এয়া ধুনীয়াকৈ শিৱ পাৰ্বতীৰ পেইণ্টিং অংকন কৰা আছে। আৰু ইয়াত ধুনীয়া পাথৰবোৰ আছে। ইয়াত গৰমত বহিবলৈ বহুত ধুনীয়া হয়। ইয়াত বহি থাকিলে ঠাণ্ডা লাগে, আৰু যিহেতু নদীৰ পাৰ। কিন্তু আজি বৰষুণ পৰি গোটেইবোৰ তিতি গ'ল, সেইকাৰণে বহিব নোৱাৰিলোঁ। আৰু বিৰাটেই ধুনীয়া ভিউ, চাওক ব্ৰহ্মপুত্ৰৰ। তাৰপিছত আমি আহি গ'লোঁ জাহাজ ঘাট। আৰু ভিউটো বিৰাটেই বেছি ধুনীয়া। সেইটো পাহাৰ দূৰত বিৰাট ধুনীয়া ভিউ আহিছে। তাৰপিছত আহিলোঁ আমি মোবাইলৰ দোকানত। ভাইটিৰ বাবে এটা মোবাইল ল'বলৈ আহিলোঁ। কি মোবাইল কিনিলোঁ ঘৰত গৈ দেখামগৈ বাৰু।
এইটো মোবাইলে আনিলোঁ ৰেডমি নোট 13 Pro 5G ভাবিলোঁ আপোনালোকক মই আনবক্সিং কৰি দেখাওঁ